অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেকে আত্মসমৰ্পণ কৰিছে সেইটো কথা যদি আপোনালোকে চাই দেখিব, ইতিহাসৰ পৃষ্ঠাৰ লুটিয়াই চালে দেখিব যে অসমৰ মুখ্যমন্ত্ৰীয়ে আচুক বিশ্বাসঘাতকতা কৰি হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী আগৰ তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে, কৰি কংগ্ৰেছলৈ গ'ল। বহুদিন কংগ্ৰেছলৈ যাওঁতে তেওঁৰ যিটো অবৈধ বাংলাদেশ যিটো প্ৰীতি, অবৈধ বাংলাদেশী বা বিদেশী প্ৰীতি, সেইটো আমি দেখিবলৈ পাইছোঁ কেনেকে কি কাম কৰিছিলে কি নকৰিছিলে। তাৰপিছত তেওঁ যেতিয়া হাৰদা লুই বাজাৰ কেলেংকাৰী তদন্তৰ গতি এটা লাভ কৰিলে, তেওঁ জেল যোৱাৰ তিহাৰ জেললৈ যোৱাৰ পৰিৱেশ আহিলে, তেওঁ তাৎক্ষণিকভাৱে আত্মসমৰ্পণ কৰিলে। তেওঁ বিজেপি RSS ৰাম মাধৱৰ ওপৰত আত্মসমৰ্পণ কৰি বিজেপিলৈ দৌৰি দৌৰি গ'ল। তাৰ পাছত তেওঁ বিশ্বাসঘাতকতা আচুক কৰিছে, আলফাক কৰিছে, তেওঁ প্ৰথম গুৰু বিহু ফুকনক কৰিছে, প্ৰফুল্ল মহন্তক বিশ্বাসঘাতকতা কৰিছে, হিতেশ্বৰ শইকীয়াক কৰিছে, তৰুণ গগৈক কৰিছে, সিদ্ধাৰ্থ গোস্বামীক কৰিছে, ৰাম মাধৱক কৰিছে আৰু সৰ্বানন্দ সোণোৱালক কৰিছে। এইটো কথা মানুহে দেখিবলৈ বাকী নাই।